ও নগেন কথা ও কোনি হা মই দা খগেন ও বাৰে পিছফালে আছো দাদা অ ৰবা তাৰ পৰা তুলখন লৈ যোৱা ও বাতৰি পঢ়ি আছা নেকি না দেশৰ যি পৰিস্থিতি অলপ বাতৰি পঢ়ি আছো ৰবা অলপ মোকো পঢ়ে শুনে দা মইতো পঢ়া শুনা নাছিলো স্কুলত যাই নাছিলো মুখ্য বাতৰিখিনি শুনো দা অলপ কি হৈছে দেশৰ পৰিস্থিতি মই পঢ়াই দি আছো শুনবা চাইনাত উদ্ভৱ হোৱা কৰোণা ভাইৰাছে গোটেই বিশ্বজুৰি আতংকিত ৰাখিছে সেয়ে তাৰ উদ্দেশ্য অহাকালিৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষত 30 দিনীয়া লকডাউন দিছে বুজি পাইছ তোৰ কি বেমাৰ নামে শুনা নাছিলো কৰোণা বহুত বেয়া বেমাৰ কিন্তু আমাৰ পুলিচ ডক্টৰসমূহে যিমান কৰিছে শলাগ ল'ব লগা ৰাতি দিন একাৰ কৰি দায়িত্ব পালন কৰিছে ডাক্তৰ পুলিচে বহুত কৰিছে কিন্তু এই ৰোগৰ পৰা কেনেকৈ হাত মাস্ক পিন্ধিব লাগে আৰু 10 মিনিটৰ মূৰে মূৰে হাত ধুব লাগে আৰু আমাৰ মোদী ডাঙৰীয়া মানে যিটো লকডাউন ঘোষণা কৰিছে সেইটো ভালদৰে পালন কৰিব লাগে সেইখিনিয়ে আৰু ৰবাতে মই এখন মাস্ক কিনি আনো ৰবাতে যায় সোনকালতে যোৱাতে যাওঁ মানে লকডাউনো চলি আছে না মইনো আৰু কি কৰি থাকিম ময়ো মানে খেতিত অলপমান পানী চানী দি আহোঁ ও মাধৱ ক'ত বা গেল ভোকে লাগিছিল নহয় ও মাধৱ ভাত আনে অলপ দেউতা চাউল দালি ধোৱাকৈ নাই কি ৰান্ধো কি চাউল দালি একোৱেই নাই নেকি 5 মিনিট ৰ মই এই মহাজনৰ তাৰ পৰা কিবা অলপ পইচা ধাৰে আনিব পাৰে নে চাওঁ লকডাউনো দিছে কাম চাম কৰিব পৰা নাই ৰ মই আহোঁ ৰ খানা দে দেউতা ৰাতিয়ে ধোৱাকৈ নাই ভোকে লাগিছি ৰ এতিয়া সেইটো ৰাতিওতো ভাত খোৱা নাই ময়ো লগানে আছোঁ ৰ মই মহাজনৰ তাৰ মই আহি আছোঁ ৰ মহাজন ও মহাজন কোননো এইফালে মই আছোঁ ইয়াতে মই নৰেন দা অলপ কাম আছিল তোমাৰ লগত নৰেন বহাতে তুমি নেকি তোমাৰ লগত কি কাম থাকে কৰিব যাব পোৱা নাই সেইকাৰণে অলপ মোক টকা ধাৰে লাগিছিল খাবলৈ একো নাই অলপ টকা ধাৰে দিলে ভাল আছিল পইচা ধাৰে দিবা পাৰিম ৰ'বাচোন পিছে তুমি ঋণ পৰিশোধ কৰিব পাৰিবা না তোমাৰ দৰে মই এজন খেতিয়ক হ'ব পাৰোঁ কিন্তু মই সময়মতে ঋণ পৰিশোধ কৰিম তুমি মোক কেৱল পইচা ধাৰে দিয়াচোন তোমাক দিবা পাৰিম ধাৰে কিন্তু মোৰো এখন বিজনেছ না তুমি জানাই সুতৰ বিজনেছ যোৱা হ'ব যা তোমাৰ তাৰপৰা মই কি সুত ল'ম অহা মাহৰ ভিতৰত তুমি মোক পইচাটো পৰিশোধ কৰি দিবা যোৱা মই ফাইনেল কৰি দিলোঁ ঠিকে আছে মহাজন মই এমাহ পিছত তোমাক পইচাটো ৰিটাৰ্ণ কৰি দিম আমাৰ মোদী ডাঙৰীয়া দিয়া লকডাউনো চেছ হ'ব দিয়া মই একমাহ পিছত হাজিৰা কৰি তোমাক পইচা ৰিটাৰ্ণ কৰি দিম পিছে এতিয়া তোমাক টকা কিমান লাগে পৰিমাণটো কোৱা মোক 20,000 মান টকা লাগিছিল দিয়ে যদি
মাধৱ অ মাধৱ ক'তবা গেলি আৰু খেলা খেলবা গেল নেকি অঁ আছোঁ কি হ'ল দেউতা এইখিনি অলপ বজাৰ কৰি আনিলো এইখিনি লোৱা খাবা কিয়া খগেন তোমাৰ খবৰে নাই লকডাউন দিছি ৰাতি ৰাতি হ'লে একবাৰ আহিব লাগে খবৰ খা খবৰ ল'ব লাগে অলপ কি আহিবা নগে ৰাস্তাত যি পুলিচ তাতে আৰু ফেনো পুলিচ কি খাই থাকো হা তোৰখন লৈ হা কোৱা দে কাপোৰ কিনো কৰিবা এতিয়া আৰু মানে লকডাউন বাঢ়ি দিছি না তাকে মানে অলপমান খা খবৰ ল'বৰ কাৰণে বাতৰিয়ে পঢ়ি আছোঁ ৰ'বা কিনো কৰিবা আৰু হয় নেকি আমাৰ কথা নাই দা আমি আৰু ধনী মানুহ চলিব পাৰিম কি ক'লা তোমাৰতো চাকৰি আছে তোমাৰ কোনো কথা নাই কিন্তু আৰু এনেকুৱা মানুহ আছে এদিন হাজিৰা কৰি কিনে এবেলা লগতে থাকে এবেলা খায় তুমি কি জানিবা এইবিলাক এই যোৱা তোমালোক কথা নাপতো আৰু তুমি যি কথা ক'বা হোৱাকৈ যোৱা কথা হ'ল এটা কি হ'ল তাৰ মানে লকডাউন ভৰাই দিলে আৰু কি লকডাউন বাঢ়াই দিলে নেকি তেতিয়াহ'লেতো আজি মাহাজনে পইচা আহিব এতিয়া মোৰ তাততো একটা কৰি দিয়া পইচা নাই এই 30 দিন লকডাউনতে গাল কাম চাম একো কৰিব পৰা নাই তই এতিয়া পইচা কিনকে দিম এতিয়া অ' আছ ঘৰত মাহাজন মাহাজন আহিছি একাই ভাবাৰে মই বাৰীৰ পিছফালে থকা বুলি কবি মই যাওঁ নহ'লে সি মোক আজি দিব নৰেন নৰেন দেউতা নাই বাৰী পিছফালে গৈছি কেনেকৈ থাকিব এই ঘৰত আজি পইচা দিয়াৰ তাৰিখ দেউতাই পইচা দিব নোৱাৰি পলাইছে আজি ক'ত পলাইছে দেউতাৰে এদিন নহয় এদিন হ'লেও সি মোৰ হাতত ধৰা দিবই মোৰ নাম মাহাজন হয় পালে